নাগৰিকসকল আমাৰ কাৰণে উৎসাহ, উদ্দীপনা আৰু পৰামৰ্শৰ অমূল। তেখেতসকলে নৱপ্ৰজন্মক তেখেতসকলৰ অভিজ্ঞতাপুষ্ট জীৱনৰ যথেষ্টখিনি উপদেশ দি আমাক আগবঢ়াই লৈ যোৱাত সহায় কৰিব। যিখিনি ভুল তেখেতসকলে কৰি পেলাই শিকিছে, সেই ভুলখিনি আমাৰ যাতে কেতিয়াও নহয়, তাক লৈ তেখেতসকলে আমাক যথেষ্টখিনি মাৰ্গদৰ্শনো কৰিব। গতিকে আমি সমাজত সদায় জ্যেষ্ঠসকলক যেতিয়া সন্মান দিওঁ বা জ্যেষ্ঠসকলৰ লগত লৈ আগবাঢ়ো, তেতিয়াহে আমাৰ সফলতাৰ যি ৰাস্তা, সেই ৰাস্তাটো যথেষ্টখিনি সহজ হৈ পৰে। যিকোনো ক্ষেত্ৰতে আপুনি যদি চিন্তা কৰে যে জ্যেষ্ঠসকলৰ উপদেশ লৈ আপুনি আগবাঢ়ে, তেতিয়াহ'লে নিশ্চিতভাৱে আপুনি এনেকুৱা এটা ৰাস্তাত আগবাঢ়ে যি ৰাস্তাটোত আপোনাৰ যিখিনি বিপদ হ'বলগীয়া আছিলে বা যিখিনি আপোনাৰ অসুবিধা হ'বলগীয়া আছিলে, সেইখিনি যথেষ্টখিনি পৰিমাণে লাঘৱ হয়। সেই সূত্ৰে মই সদায় চেষ্টা কৰোঁ যে যিসকল অগ্ৰজ, যিসকল জ্যেষ্ঠ, যিসকল অভিজ্ঞতাপুষ্ট, তেখেতসকলৰ পৰা সদায় পৰামৰ্শ গ্ৰহণ কৰোঁ। যিকোনো নতুন পদক্ষেপত বা নিজ জীৱনৰ যিকোনো মুহূৰ্ততে আপুনি যিয়ে কৰিব বিচাৰিছে, যেনিবা জীৱিকাৰ ক্ষেত্ৰতে হওক, সমাজৰ ক্ষেত্ৰত হওক, সংস্কৃতিৰ ক্ষেত্ৰত হওক, নিজৰ জীৱনৰ ক্ষেত্ৰতে হওক, সদায় যেতিয়া আপুনি জ্যেষ্ঠসকলক লগত লৈ তেখেতসকলৰ মাৰ্গদৰ্শন লৈ পেলাই আপুনি আগবাঢ়ে, তেতিয়া দেখা পোৱা যায় যে জীৱনত সফলতাৰ মাপকাঠিটো অতি সোনকালে পাব পাৰি। আজি আমাৰ বৃহত্তৰ টিহু অঞ্চলৰ বেলখৰৰ যি ইতিহাস প্ৰসিদ্ধ ঠাই, বিল্বেশ্বৰ দেৱালয়ৰ প্ৰাংগণত আজিৰ এই পবিত্ৰ অম্বুবাচী মেলা চলি থকা সময়ত মই জ্যেষ্ঠসকলক লগ পাইছো আৰু তেখেতসকলৰ এই যিটো জ্যেষ্ঠসকলৰ কাৰ্যালয়, এই কাৰ্যালয়টোত আহি বা ইয়াত বহাৰ এক সুযোগ লাভ কৰিছো। এয়া মোৰ কাৰণে যথেষ্টখিনি ভাল খবৰ। আৰু আগন্তুক সময়তো তেখেতসকলৰ ইয়াত এই কাৰ্যালয়টোতে বহি অকল টিভিয়ে নহয়, এনেকুৱা বহুত ব্যৱস্থা আমি কৰিব লগা আছে তেখেতসকলৰ কাৰণে, য'ত তেখেতসকলে নিজৰ ক্ষেত্ৰত বহা আলোচনাত সমাজত যথেষ্ট আলোচনাৰে সমাজক সঠিক পথে আগবঢ়াই লৈ যোৱাত তেখেতসকলে অৱদান আগবঢ়াব পাৰে। চাওক, যিসকলক মই সহায় কৰিছো, সেয়া এতিয়া মই আপোনাৰ নিউজৰ জৰিয়তে ক'ব বিচৰা নাই। সেয়া মোৰ কৰ্তব্য বুলি মই কৰিছো, আৰু কৰ্তব্যৰ কথা যথেষ্টখিনি কোৱাৰ দৰকাৰ নাই। যেতিয়ালৈকে আপুনি কৰ্তব্যৰ কথাখিনি কৰ্তব্যভাৱে কৰি যায়, তেতিয়াহ'লে আগন্তুক সময়ত কৰা উৎসাহটো নিজৰ মাজতে থাকে। কিন্তু তাক যদি মই যথেষ্টখিনি পাব্লিচিটি দিবলৈ যাওঁ, আপুনি নিউজৰ জৰিয়তে মই ক'বলৈ যাওঁ, দেখিম যে মই নিজৰ দৃষ্টিত নিজেই লাঘৱ হৈছো। গতিকে আগন্তুক সময়তো যিসকলক সহায় লাগিব, মোৰ সাধ্য অনুযায়ী যিমানখিনি পাৰিম নিশ্চিতভাৱে কৰিম। কাৰণ অসমৰ ৰাইজে যথেষ্টখিনি মোক দিছে, অসমৰ ৰাইজৰ পৰা মই যথেষ্টখিনি পাইছো। এইটো জনমত হয়তো মই গোটেইখিনি বুজাই দিয়াৰ যদি চেষ্টাও কৰোঁ, তেতিয়াও সম্ভৱ নহ'ব মোৰ কাৰণে। কিন্তু মোৰ যি ৰাইজৰ প্ৰতি মোৰ যি এক ঋণ আছে, এই ঋণ পৰিশোধ কৰিবৰ কাৰণে মই যথেষ্টখিনি চেষ্টা কৰি যাম। মোৰ এই জনমত যদি ঈশ্বৰে মোক সেইখিনি শক্তি দিয়ে, নিশ্চিতভাৱে মই কিছু হ'লেও ঋণ বুজাবলৈ সক্ষম হ'ব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।